তো লাল চাহেৰে ৰাতিপুৱাই পুৱাই গুড মৰ্ণিং সকলোকে। আজিৰ অন্যটা ভিডিঅ'লৈ এতিয়া ধুনীয়াকৈ গা পা ধুই পেলাই সাজি কাচি ওলাইছোঁ। কিবা এটা কাম আছে, অলপ পিছত আপোনালোকক দেখাই আছোঁ গোটেইখিনি। তো এতিয়া ৰঙা চাহ খাই পেলাই ঘৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়া টাইম হ'ল চাওক আপোনালোকে 9:57 মানে 10টা বাজিব। আৰু আজি আমাৰ ঘৰত বহুকেইজন বিশিষ্ট ব্যক্তি আহি আছে। গতিকে সিহঁত আহি পোৱাৰ আগতে মই এটা বেলেগ জেগাত যাব ওলাইছোঁ। আৰু কি জেগাত যাই আছোঁ আপোনালোকক গোটেইখিনি কৈ আছোঁ। জেগাটোত কিয় যাই আছোঁ সেইটো কথা আপোনালোকক কৈ আছোঁ গোটেইখিনি। তো প্ৰথমতে আমাৰ দাদা এজন লগত 1000 বাইকত যাম, তাৰপিছত বগৰীপাৰা যাম। বগৰীপাৰাৰ পৰা কাক মানুহ এজন লৈ আহিম, তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো ফাইনেলি আহি পালোঁ বগৰীপাৰাৰ পৰা। আৰু বাটত ভিডিঅ' নবনালোঁ, মানে যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তাৰ কাৰণে নবনালোঁ। আৰু মই এজন বিশিষ্ট ব্যক্তিক ল'ব গৈছিলোঁ, আপোনালোকক কৈছিলোঁহে। আৰু সেই ব্যক্তিজন হ'ল আমাৰ মুণ্ডা। তো আজি আমাৰ লগত কাম কৰিব, মুণ্ডাক ল'বৰ কাৰণে গৈছিলোঁ। তো আৰু বাকী আমাৰ অসীম দাহঁতে আহি ৰেডি হৈ আছে কিজানি, মোক আজি বম গালি দিব ইয়াতে, দেৰি হ'ল বহুত। তো চাইকেল আমাৰ ঘৰত একদম মানুহ গোটেইখিনি আহিবাল। সমৰ বাবু আহি পাইছে, বাকী বাহ দেৰি হ'ল অলপ মোৰ। এইয়া মুণ্ডাক ল'ব গৈছিলোঁ। কিমান সময় হ'ল আহি পোৱা? আচ্ছা দে। তো এয়া আমি কেমেৰা ৰেডি কৰি ল'লোঁ। আমাৰ কেমেৰামেনো আহি গ'ল দীপুল ভাই। তাৰপিছত এয়া প্ৰথমতে আমি কেমেৰাটোক প্ৰাৰ্থনা কৰিম, পূজা কৰিম, যাতে ভালে কুশলে যায় আৰু দিনটো। বাকীগিলা আমাৰ পৰিয়ালগিলা চব আছে। আমাৰ অসীম দা আহি পাইছে, অসীম দা ৰেডি হৈ আছে। আৰু প্ৰথমতে আমি বন্তিখৰ মানে ধূপ জ্বলাওঁ। ডাইৰেক্ট। তো সেয়া আমাৰ আজি প্ৰথম শ্বট ল'ব ওলালোঁ। আমাৰ অসীম দা সিফালে বাচন মাজি আছে, মোৰ আৰু অসীম দাৰ শ্বট আছে। বাকী কেমেৰা ধৰিব ধৰ চাই কি হওক একদম। ইথানহে উঠিলি মহাৰাজা নবাবৰ পুতে একেবাৰে বেলা ওলাই একটাৰ বাঢ়ি গেল। তো হেল্ল' গাইছ, আমাৰ ইয়াতে শ্বুটিং চলি আছে। ইফালে আছে যে হাই কৰি দিয়া একবাৰ। ইফালে আছে তাৰমানে মানুহগিলা। আৰু আমাৰ শংকৰ দা হ'লে আহিল ছাতা লৈ কিনে, দিগন দা। তো ইফালে গাইছ আমাৰ শ্বুটিং চলি আছে। বাবলু দা চাওক শ্বুটিঙৰ কথা কৈ আছে। ইফালে গাইছ আমাৰ পুলিচ ইফালে বহি আছে, আৰু বাবলু দা শিকাই দি আছে তাৰমানে তাৰ ৰ'ল গিলা। মানে কি বুলি কয়, কি শুনা পাইছোঁ মই আজিকালি অংকৰ লগত প্ৰত্যেকটা কাম লৈ আছে। এতিয়া বাথৰুমত নাগালি কাম নহ'ব, যাব যা যা। এয়া আমাৰ মুণ্ডাৰ প্ৰথম শ্বট। আমাক মুণ্ডাক মই পুলিচৰ ৰোল দিছোঁ। আৰু বাকী আমাৰ ওলালা কি মোবাইল দি কেমেৰা কৰি আছে। বঢ়িয়া কেমেৰা লগাইছা। বাকী তো এতিয়া আমাৰ ঘৰৰ বাহিৰত কেইটামান শ্বট আছে, তাৰ কাৰণে ওলাইছোঁ ধুনীয়াকৈ। আৰু গোটেইবিলাকে ওলাইছে ধুনীয়াকৈ। আগত গ'ল দুখন বাইক,
পিছত এখন আছে আৰু আমি যাই আছোঁ ষ্টেচনলৈকে ষ্টেচনত আছে দুটা শ্বট তো ফাইনেলি আহি পালোঁ আমাৰ ৰেল ষ্টেচন ধূপধাৰা ৰেল ষ্টেচন আৰু মানে ইয়াৰ আগতে কেমেৰাটো মই লোৱাই নাছিলোঁ মানে সৰু সৰু ভাইটিহঁতে ভিডিঅ' বনাইছে কি বনাইছে কি বনাই মই একো নাজানো মুঠতে মাজে মাজে ল'বা পাইছোঁ মোবাইল সেয়ে আৰু যিখিনি টাইমত মোবাইল ল'বা পাইছোঁ সেইখিনিৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু বাকী আমাৰ এই পোৱালিকেইটাই লৈ আছে কেমেৰা কি বনাইছে নাজানো আৰু বাকী এইফালে আমাৰ ধূপধাৰা ষ্টেচন ভাল হ'ব না গুৱাহাটী ভাল হ'ব লাগে পইচাও নাই লগত এতিয়া কি কৰিম ভাবিয়ে নাপাওঁ বৰ্তমান আমি আহি পালোঁ আমাৰ দীপুল ভাইৰ দোকান এইটো আমাৰ ৰায়পাৰাৰ তিনিআলি নে চাৰিআলিত আমাৰ দীপুল ভাইৰ দোকানখন আছে আৰু ইয়াতে দুটা শ্বট আছে বাকী আমাৰ এইফালে শ্বুটিং চোৱা মানুহ একদম পুৰা আলুখিনি পুৰি গেল কৰাৰ পিছত মানে চালি থাক মানুহটা তুইহে তাকে মানুহটোৰে হৰণ মাৰব লাগে তাৰ যে তেতিয়া আমি ফটো খাম পাম একদিন হ'লে আৰু এটা ডাঙৰ কথা আছে বুলি হ'ল ইয়াক বুলি হ'ল আপুনি বুলি হ'ল যে আপোনাৰ এই দামৰাটোক অলপমান ভালকৈ হেৰি কৰিবি বুলি কিনি আপোনাৰ দামৰাটোক অলপমান ভালকৈ চাবি বুলি হ'ল তাৰপিছত তুমি ভাবি মানে আমাৰচোন দামৰা গৰু নাই না কাৰ ফাৰ্ষ্টতে বুলি হ'ল কি হ'ল তে দামৰাটা না কাৰোবাৰ ধান খাইছে আমাৰচোন দামৰা গৰু নাই আপুনি ক'লে হ'ল সেইটো দামৰা কথা কোৱা নাই আপোনাৰ ল'ৰাটোৰ কথা কৈছোঁ ক'লে হ'ল কথাতে number লাগব নাই বাইকটো নিজে ফেলে কি কৰিতে ঠিক কৰিব নহলে ও দাদা থাকিলে কিবা হ'ব নেকি ও বস্তু আহিলি মানুহটা থাকিলে এখন হয় ই কি কল ইয়াৰ কি তাৰ এই তো বেলেগ তাৰ উলাব নৰা হ'ব নহয় তো আছে নহয় তুই আৰু তো যাব লাগব না তুই মোক গাইছিনা কবাহে লাগে এই কথা ইয়াতে আছে দোকানত আছে তার দুই হেতে হবে ইয়াতে লৈ কিনা হেক কৰি যাবি তার তো দোকানতে আছে না দোকান আগৰ কি করবি নালে বাইকখান লাহেকে কি করবি মানে বাইকখান লাহে ললি হল রাখি কিনে গিয়ে নামি দেবো সব করলে ফটাফট যাই পাম এঙ্কা কৰি না এই ৰচুন ৰ ভুক মোক লাগে আৰু অলপ হ'ব ইফালে আছে নাই ইফালে আছে মানুহগিলা শ্বুটিং চোৱা মানুহ এনা গাইছে গিলা হয় না নহয় শংকৰ দা আৰু আমাৰ ইয়াৰ ইয়াতে দুটামান শ্বট আছে শ্বটকেইটা থাকি আমাৰ শেষ হ'ব মানে তুই কি শ্বুটিং চোৱা মানুহ নাথাকে তো আজি পুরা একদম শুটিং শেষ হল দিনটো কি শট লোৱা হল মই একদম ভালকে মানে ইমান পারফেক্টলি নাজানলেও মানে বহুতে এই মিঠু লৈ আছে কেমেৰা বহুতে লৈ আছে মোৰ বাকি আৰু মই কিবা দিনত EMI এটাৰ টেনশ্যনতো আছিলোঁ বাপাও ইয়াৰ হুলস্থুল বাকি আমাৰ ইহঁতৰ পৰা অকণমান জানিব বিচাৰি মানে কেনেকুৱা লাগিল আজি ভালে লাগিল আৰু আজি যিহেতু দিনটা আমি চব 12টাৰ পৰা আৰম্ভ কৰিছিলোঁ এতিয়া টাইম এটা হ'ল মজা 7টা বাজিল আমি 12টাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া 7টা বাজিল আমাৰ চমৰ ভাইটি ইয়াৰো ৰাতি হ'ল বহুত আমাৰ শংকৰ ঘৰৰ পৰা ফোন মাৰি আছে
নমস্কাৰ আড্ডা আহি আছে অতি সোনকালে চাব পাব দুৰ্গা পূজাৰ আগে দুৰ্গা পূজাৰ আগে আগে আৰু ইফালে আমি কেমেৰামেন ডিপুলৰ পৰা দুই আষাৰ এনে কিবা এটা কওক হাই কেনে লাগিল ভাল লাগিছে আৰু আহিওক চাম তাকে তাকে আৰু বহুত দিনৰ মূৰত আৰু আজি শ্বুটিং গ'লো না মোটামুটি 1 বছৰ মূৰত আৰু ইফালে আমাৰ দাদাসকলে আজি বহুতখিনি সহায় কৰিছে আৰু কেনেকুৱা লাগিল আজি দাদা আজি প্ৰথম বহুত ভাল লাগছে আজি প্ৰথম আহিছে দাদা আৰু এই দাদা যোৱাবাৰ আহিছিল একবাৰ আমাৰ মুণ্ডা আজি আমাৰ লগত প্ৰথম আৰু ভৱিষ্যতে আমি থাকিলো ৰাখিলো ঠিক আছে থেংক ইউ আৰু আমাৰ অসীম দাহঁত মানে ড্ৰেছ চেঞ্জ কৰি আছে নেকি মানে হালে আছে ড্ৰেছ নাই আৰু এতিয়া বাকী কেনেকুৱা লাগিল আজি ভালে লাগছে ঠিকে আছে আৰু যিহেতু ময়ো বহুত ব্যস্ত আছিলোঁ দিনটাত তো কেমেৰা কোনে কোনে লৈ আছে একো গমেই পোৱা নাই কি হৈছে এতিয়া অলপ পিছত এডিট কৰিলেহে গম পাম আৰু ইফালে মোৰ দেউতাৰ চৰিত্ৰ লৈছিল আজি কেনেকুৱা লাগিল বেয়া লগা নাই দে মানে দিনটা চলিলো আৰু আজি মানে ভালে গৈছে ভালে পালো আৰু প্ৰায় 80% আমাৰ শ্বুটিং শেষ হৈ গ'ল আৰু 20% আছে সেইখিনি আমি 2-3 দিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম আৰু অতি সোনকালে আহি আছে দুৰ্গা পূজাৰ আগে আগে নিশ্চয় দিবৰ কাৰণে ট্ৰাই কৰিম বাকী সেয়া আৰু আজিলৈ বাই বাই গুড নাইট জয়া এখন লগ পাম নেক্সট এটা ভিডিঅ'ত বাই বাই গাইছ